নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ অধীনৰ এটা গুৰুত্বপূৰ্ণ বিভাগ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, এই বিভাগৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপন বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক, তেতিয়া ইয়াত কেনেধৰণে এপ্লাই কৰিব লাগিব আৰু ইয়াত ফিজ কিমান পে'মেণ্ট কৰিব লাগিব আৰু পোষ্টটো ক'ত হ'ব আৰু ইয়াতে দৰমহা কিমান হ'ব, বয়সৰ সীমা কিমান লাগিব ইত্যাদি সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলিও মই আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই গুগলত আহি গৈছোঁ। এইটো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ডাইৰেক্ট মই গুগলত আহিছোঁ। এই গুগলত মই এতিয়া ইয়াতে চাৰ্চ কৰিম ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। এইটো আপোনালোকে দেখা পাইছে, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মই চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছতে আমাৰ এইটো যিটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ছেক্টৰৰ যিটো অফিচিয়েল ৱেবছাইট হয়, সেই ৱেবছাইটটোলৈকে লৈ আহিছে আমাক। এতিয়া আমি ৱেবছাইটটো চাম। প্ৰথমে কোনটো চাম? ইয়াতে আমি চাব লাগিব, এই ৱেবছাইটটো চাব লাগিব, womenandchild.assam.gov.in। এই ৱেবছাইটটো য'ত পাব আপোনালোকে সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব লাগিব। আমি এতিয়া এইটো অপশ্যনতে ক্লিক কৰিম। এই অপশ্যনটোত আমি ক্লিক কৰি দিম। এতিয়া মই সেইটো অপশ্যনতে ক্লিক কৰি দিছোঁ। এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আমি দেখা পাম, এইটো দেখিছে আপোনালোকে, গভৰ্ণমেণ্ট অফ আছাম ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ছেক্টৰ, এইটো আমি দেখা পাইছোঁ। এতিয়া আমি ইয়াৰ কিছু তললৈ যাম। কিছু তললৈ যেতিয়া আমি যাম, তেতিয়া আমি এইটো ইয়াৰ বিজ্ঞাপনটোৰ কাৰণে আমি গৈ আছোঁ। গতিকে আমি কিছু তললৈ গৈছোঁ। তললৈ যোৱাৰ পিছত আমি ইয়াতে এটা অপশ্যন দেখা পাম। এইটো অপশ্যনত আমি আপোনালোকে দেখা পাইছে, এইটো এডভাৰটাইজমেণ্ট ৰিগাৰ্ডিং এপইণ্টমেণ্ট অফ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। এইটো অপশ্যনত আমি এই বিজ্ঞাপনটো আমি পাম। গতিকে আমি এই অপশ্যনত ক্লিক কৰিব লাগিব। আমি এতিয়া সেই অপশ্যনটোত ক্লিক কৰি দিম। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ বিজ্ঞাপনলৈকে লৈ যাব। আমি এনেকৈ কিছু তললৈ যাম। তললৈ অহাৰ পিছত আমি ইয়াতে দেখা পাম, এইটো যিটো ডাউনলোড অপশ্যন দেখা পাইছে আপোনালোকে, এইটো ডাউনলোড ইয়াতে PDF-ত দেখুওৱা হৈছে, এডভাৰটাইজমেণ্ট এছ এ PDF। এইটো ফাইলটো আমি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। আমি ইয়াৰ পৰা এইটো ডাউনলোড কৰি ল'ম। ডাউনলোডটো ক'ৰ পৰা কৰিম? ডাউনলোডটো কৰিবৰ কাৰণে আমি এই PDF অপশ্যনটো দেখা পাইছে আপোনালোকে, এই অপশ্যনত আমি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ PDF ফাইলটো ডাউনলোড হৈ যাব। ইয়াতে আমি ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ কাৰণে পিছতে আমাৰ এইটো ডাউনলোড হৈ গৈছে। ডাউনলোড হোৱাৰ পিছত আমি এতিয়া PDF-ত আমি অ'পেন কৰি দি আমি এইটো বিজ্ঞাপনটো আহি গৈছে। আপোনালোকে দেখা পাইছে এইটো বিজ্ঞাপনটো আহি গৈছে। এতিয়া মই বিজ্ঞাপনটো আপোনালোকক দেখাই দিম, কেনেধৰণে আপোনালোকে ইয়াতে কামখিনি কৰিব লাগিব। এইটো বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে, গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, আছাম, উজান বজাৰ, গুৱাহাটী, ইয়াৰ পৰা প্ৰকাশিত হৈছে। বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে, এইটো আপোনালোকে দেখিছে যে 3 ফেব্ৰুৱাৰী 2024 এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। এতিয়া আমি এই বিজ্ঞাপনটো কি কি পদৰ কাৰণে প্ৰকাশ কৰিছে আমি সেইটো চাওঁ। ইয়াতে যিটো পদ আছে, পদটো আপোনালোকে ইয়াতে দেখা পাব, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। 33টা পদ আছে ইয়াতে টোটেল। ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ কাৰণে টোটেল 33টা পদ আছে। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে। আৰু ইয়াৰ কাৰণে যিটো কোৱালিফিকেশ্যন হয়, কোৱালিফিকেশ্যনটো ইয়াতে দেখুওৱা হৈছে, গ্ৰেজুৱেট ইন আৰ্ট ছায়েন্স কমাৰ্চ উইথ ইকনমিক্স ষ্টেটিষ্টিক্স এণ্ড মেথামেটিক্স। যদি আপোনালোকৰ ডিগ্ৰী লেভেলত আছে তেতিয়াহ'লে এই পদৰ কাৰণে আপোনালোক যোগ্য হ'ব। গতিকে আপোনালোকে
যিসকলৰ ইকনমিক ষ্টেটিষ্টিক্স বা মেথামেটিক্স আছিল তেওঁলোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেওঁলোক যিকোনো ষ্ট্ৰীমৰ হ'লেও হ'ব, আৰ্টছৰ হ'লেও হ'ব, ছায়েন্সৰ হ'লেও হ'ব বা কমাৰ্চৰ হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে আৰু এটা বস্তু প্ৰয়োজন হ'ব, সেইটো হৈছে কম্পিউটাৰ ডিপ্ল'মা। এখন আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু আপোনালোকৰ যিহেতু ইয়াতে ৰিজাৰ্ভেশ্যন থাকিব, পদসমূহ ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভেশ্যনত কাৰ কিমানটা পদ আছে সেইকেইটাও ইয়াতে বিজ্ঞাপনত উল্লেখ আছে। আনৰিজাৰ্ভত আছে 17টা পদ দিয়া হৈছে। আৰু SC কাৰণে দিয়া হৈছে, ইয়াতে SC কাৰণে দিয়া হৈছে 2টা পদ দেখা পাইছে এইটো। আৰু ST প্লেনৰ কাৰণে দিয়া হৈছে 3টা পদ। আৰু ST হিলছৰ কাৰণে দিয়া হৈছে 2টা পদ। আৰু OBC আৰু MOBCৰ কাৰণে 9টা পদ দিয়া হৈছে। আৰু যিসকলৰ RFW অৰ্থাৎ ৰিজাৰ্ভেশ্যন ফৰ ওমেন, ইয়াত ওমেনৰ কাৰণে দিয়া হৈছে টোটেল 10টা পদ ওমেনৰ কাৰণে দিয়া হৈছে এইটো। আৰু এটা পদ ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে PWBD কেণ্ডিডেটৰ কাৰণে। অৰ্থাৎ যিসকল কেণ্ডিডেটৰ ইয়াতে পদ আছে সেই পদসমূহ আপোনালোকে নিশ্চয় গোটেইখিনি বস্তু দেখা পালে। ইয়াতে দি দিছোঁ গোটেইখিনি বস্তু। আনৰিজাৰ্ভৰ কাৰণে 17টা, SC 2টা, ST প্লেনৰ 3টা, ST হিলছৰ 2টা, OBC MOBC 9টা, আৰু ওমেন ৰিজাৰ্ভেশ্যন ইয়াতে 10টা আছে। আৰু PWD কাৰণে এটা পদ ইয়াতে দিয়া হৈছে। এইখিনি আপোনালোকে দেখা পালে। ইয়াৰে এতিয়া আমি আহোঁ দৰমহাটোৰ কাৰণে। দৰমহা কিমান আছে আপোনালোকে চাওক, মই দেখাই দিছোঁ। দৰমহাটো আপোনালোকৰ পে'বেণ্ট 2 হ'ব। পে'বেণ্টটো 2টা হ'ব, 2 হ'ব। আৰু ইয়াতে দৰমহাটো 14,000 পৰা 70,000 টকালৈকে দৰমহাটো মানে আমাৰ এইটো স্কেলটো হ'ব। আৰু গ্ৰেড পে'টো ইয়াতে আহিব 7,400 টকা পাৰ মান্থত, এইটো গ্ৰেড পে' আহিব। এইকেইটা আপোনালোকে বুজি পালে। আৰু নেক্সট আমি চাওঁ ইয়াতে এজৰ কাৰণে, এজটো কি কি দিয়া হৈছে। ইয়াতে এজটো 21ৰ পৰা 40 এজলৈকে দিয়া হৈছে। এইটো এজটো আপোনালোকৰ 1/1/2024লৈকেহে 40 বছৰ ধৰা হ'ব। আৰু ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজত ইয়াতে বয়সৰ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। ইয়াতে SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে 3 বছৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে 2 বছৰ ৰিলেক্সেশ্যন পাব। আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ এইটো আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। ইয়াতে SC আৰু ST কাৰণে আপোনালোকে দেখিছে, SC ST কাৰণে 5 বছৰ দিয়া হৈছে। আৰু OBCৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেন 2 বছৰ, আৰু PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। অৰ্থাৎ যিসকল SC ST কেণ্ডিডেট হয় তেওঁলোকে এইটো 40 বছৰলৈকে ইয়াতে দিয়া হৈছিলে, তেওঁলোকে 45 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু যিসকল OBC MOBC হয় তেওঁলোকে 43 বছৰলৈকে কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেন যদি হয় তেওঁলোকে আৰু 2 বছৰ অৰ্থাৎ 42 বছৰলৈকে কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকে 50 বছৰ বয়সলৈকে এই পদত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এজৰ কাৰণে আপোনালোকে কি প্ৰডিউচ কৰিব লাগিব সেইটো বস্তু ইয়াতে লিখা হৈছে। দ্য এজ লিমিট অফ দ্য কেণ্ডিডেট উইল বি কেলকুলেট অন বেচিছ অফ মেট্ৰিকুলেশ্যন, অৰ্থাৎ HSLC এডমিট কাৰ্ড বা HSLC পাছ চাৰ্টিফিকেটৰ পৰা এইটো বয়সটো আপোনালোকৰ ইয়াতে উলিওৱা হ'ব বুলি উল্লেখ কৰি দিছে। এইটো আপোনালোকে এইটো দেখা পাইছে, এইখিনি বস্তু তাৰ পৰা উল্লেখ কৰি দিছে। আৰু ইয়াতে এপ্লিকেশ্যন আপোনালোকে কেনেধৰণে কৰিব সেইখিনি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে এপ্লিকেশ্যন কৰিবৰ কাৰণে ইয়াতে কি কি কৰিব লাগিব। আমি যিহেতু এইটো অনলাইন এপ্লিকেশ্যন যিহেতু কৰিব লাগিব, গতিকে অনলাইন এপ্লিকেশ্যনটো আমি কেনেধৰণে কৰিব লাগিব সেইখিনি কথাও মই আপোনালোকক জনাই দিম। আপোনালোকে চাই থাকক। এই কেণ্ডিডেটে নট ৰিকুৱাৰ্ড দ্য পে' এপ্লিকেশ্যন ফিজ, ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকে ফিজ পে'মেণ্ট কৰিব নালাগে। এইটো নট ৰিকুৱাৰ্ড টু পে' এপ্লিকেশ্যন ফিজ, আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াতে পে' কৰিব নালাগে। আৰু বিজ্ঞাপনত আৰু কি কি আছে আমি চাওঁ। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, ইয়াতে এইটো উল্লেখ আছে, এপ্লাই কৰিব পাৰিব। এইটো www.womenandchildren.assam.gov.in, ইয়াতো গৈ আপোনালোকে এই লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। বা আৰু এটা ৱেবছাইট দিয়া হৈছে www.wcd
assam.com এই ৱেবছাইটত গৈও আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটো এটা ৱেবছাইট দিয়া হৈছে আৰু এইটো এটা ৱেবছাইট দিয়া হৈছে। এই দুটাতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু এইটো অনলাইন আবেদনটো কেতিয়াৰ পৰা হ'ব আমি সেইটো জানো। অনলাইন আবেদনটো অলৰেডি আৰম্ভ হৈছে 4 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। 4 ফেব্ৰুৱাৰী 2024 10:30 বজাৰ পৰা আৰম্ভ হৈছে ৰাতিপুৱা। আৰু ইয়াৰ অন্তিম তাৰিখটো হ'ব 24 ফেব্ৰুৱাৰী 2024 বিয়লি 5 বজালৈকে। বিয়লি 5 বজাত আপোনালোকে এইটো অনলাইন আবেদন কমপ্লিট কৰিব লাগিব। তাৰ পাছত আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। গতিকে আপোনালোকে এইটো 24 ফেব্ৰুৱাৰীৰ আগতে এপ্লাই কৰক। আপোনালোকৰ নথিপত্ৰসমূহ যোগাৰ কৰি লৈ ইয়াতে অনলাইন আবেদন আপোনালোকে কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব এইখিনি বস্তু গোটেইখিনি দিয়া হৈছে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি বস্তু ইয়াতে যাৱতীয় নথিপত্ৰ প্ৰয়োজন হ'ব এইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে চাব। আপোনালোকে ফটোগ্ৰাফ আৰু ছিগনেচাৰ মানে কপি কৰি দিব লাগিব স্কেন কৰি। আৰু এজ প্ৰুফৰ চাৰ্টিফিকেট অৰ্থাৎ মেট্ৰিকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট দিব লাগিব বা এডমিট দিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব। কম্পিউটাৰ ডিপ্ল'মাৰ আপোনাৰ চাৰ্টিফিকেট দিব লাগিব। ভোটাৰ ID দিব লাগিব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইখিনি বস্তু আপোনালোকে লগত গাঁঠি দিব লাগিব। এইখিনি বস্তু আপোনালোকে ইয়াতে দিয়া আছে। লগত আপোনালোকে আপলোড কৰিব লাগিব। এইটো দেখিছে ফটোগ্ৰাফ আছে, ছিগনেচাৰ স্কেন কৰি দিব লাগিব, এজ প্ৰুফৰ কাৰণে দিব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব আৰু আপোনালোকৰ এইটো কম্পিউটাৰ ডিপ্ল'মাটো দিব লাগিব, ভোটাৰ ID দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, এইটো আপডেট আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এইখিনি বস্তু আপোনালোকে ইয়াতে দিব লাগিব। গোটেইখিনি বস্তু মই আপোনালোকক দেখাই দিলোঁ। গতিকে আপোনালোকে ইয়াতে অনলাইন আবেদন কৰোঁতে কোনো অসুবিধা নাপাব বুলি মই আশা ৰাখিছোঁ। ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণটো দিয়া হৈছে। এক্সাম পেটাৰ্ণটোত আপোনালোকৰ কি হ'ব এইখিনি কৈছে। এক্সামটো আপোনালোকৰ দুটা ষ্টেজত হ'ব। এটা হ'ব জেনেৰেল এৱাৰনেছত এটা হ'ব। এইটো জেনেৰেল এৱাৰনেছত আপোনালোকৰ থাকিব 175 মাৰ্কছ থাকিব। আৰু যিটো কম্পিউটাৰ স্কিল টেষ্ট থাকিব, কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে আপোনালোকৰ ইয়াতে 25 মাৰ্ক থাকিব। কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে 25 মাৰ্ক থাকিব। টোটেল আপোনালোকৰ ইয়াতে মাৰ্ক থাকিব 200 নম্বৰ। টোটেল 200 এইটো মাৰ্ক আপোনালোকৰ টেষ্ট হ'ব। এইটো এক্সাম আপোনালোকে হ'ব। এক্সামৰ কাৰণে আপোনালোকক বিভাগৰ ফালৰ পৰা আপোনালোকে অনলাইন আবেদন কৰাৰ পিছত আপোনালোকলৈ তেনেধৰণে টেষ্টৰ কাৰণে আপোনালোকক লেটাৰ পঠাব। আপোনালোকে তেনেকৈ কৰিব পাৰিব। এইখিনি কথা আছিলে। আৰু সবিশেষ আপোনালোকে যদি বিজ্ঞাপনটো চাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব। ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে এইটো ইয়াৰ লিংকটো পাই যাব। বিজ্ঞাপনৰ লিংকটো আপোনালোকে পাই যাব। এতিয়া মই এইটো বেক কৰি দিছোঁ। বেক কৰি মই আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে কেনেধৰণে কৰিব সেইটো কৰিবৰ কাৰণে আপোনালোকে এইটো দেখিছে আপোনালোকৰ ইয়াৰ অফিচিয়েল ৱেবছাইটটো আছে। এইটো wcdassam.com এই ৱেবছাইটত আপোনালোকে গৈও অনলাইন আবেদন কৰিব পাৰিব। এই অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অ'কে কৰিব। অ'কে কৰিলে এটা অনলাইন আবেদনৰ এটা নতুন পেজ অ'পেন হৈ যাব। মোৰ পেজটো অ'পেন হোৱা নাই, আহি আছে, লোডিং হৈ আছে। কিছু নেটৰ প্ৰব্লেম হৈছে নেটৱৰ্কৰ। গতিকে ইয়াতে অলপ দেৰি হৈ গৈছে মোৰ ভাগৰ। নিশ্চয় আপোনালোকে ভাল নেটৱৰ্কত যেতিয়া আহিব তেতিয়াহ'লে এইখিনি সম্পূৰ্ণৰূপে কৰিব পাৰিব। যদি ইয়াত আপোনালোকে ফিল আপ কৰোঁতে কিবা যদি অসুবিধা হয় তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।